নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ পুৰুষাৰ্থ কনচেপ্টটোৰ বিষয়ে। যিসকলে আজিৰ এই ভিডিঅ'টো চাই আছে, অনুগ্ৰহ কৰি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পুৰুষাৰ্থ হৈছে মানৱ জীৱনৰ পৰমাৰ্থ বা পৰম শ্ৰেয়, যাৰ জৰিয়তে আধ্যাত্মিক পূৰ্ণতা লাভ কৰিব পাৰি। ভাৰতীয় দৰ্শনৰ নীতিতত্ত্ব অনুসৰি মানৱ জীৱনৰ পৰম লক্ষ্য বা আদৰ্শসমূহক পুৰুষাৰ্থ বুলি কোৱা হয়। পুৰুষাৰ্থ শব্দৰ অৰ্থ হৈছে পুৰুষৰ বা মনুষ্যৰ প্ৰয়োজন। ভাৰতীয় দাৰ্শনিকসকলৰ মতে পুৰুষাৰ্থ আহৰণৰ ওপৰতে মানৱ জীৱনৰ যথাৰ্থতা নিৰ্ভৰ কৰে। ভাৰতীয় নীতিশাস্ত্ৰই 4 পুৰুষাৰ্থক স্বীকাৰ কৰে, যেনে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। এটা সুস্থিৰ পৰিপূৰ্ণ জীৱন অতিবাহিত কৰিবলৈ হ'লে এই 4 বিধ পুৰুষাৰ্থৰ প্ৰয়োজন। প্ৰথমতে আমি আলোচনা কৰিম ধৰ্মৰ বিষয়ে। ধৰ্মক ৰিলিজন বুলি কোৱা হয়। ভাৰতীয় নীতিশাস্ত্ৰত ধৰ্মক এক পুৰুষাৰ্থ হিচাপে গণ্য কৰা হয়। ধৰ্মৰ ব্যুৎপত্তিগত অৰ্থ হ'ল যিয়ে ধাৰণ কৰে, সেয়ে ধৰ্ম। ধৃ ধাতুৰ পৰা উৎপত্তি হোৱা ধৰ্মই গুণ বা শক্তিক বুজায়, যিয়ে সমাজ অথবা প্ৰজাক ঐক্যবদ্ধ কৰি ৰাখে। ধৰ্মক বিভিন্ন অৰ্থত প্ৰয়োগ কৰা হয়, যদিও প্ৰকৃততে ধৰ্ম শব্দৰ দ্বাৰা আটাইবোৰ নৈতিক সদ্গুণক বুজোৱা হয়। ভাৰতীয় দৰ্শনৰ বিভিন্ন সম্প্ৰদায়সমূহত ধৰ্ম শব্দটোৱে কোনো বিধি, কৰ্তব্য বা নৈতিক নিয়মসূচক অৰ্থ প্ৰকাশ কৰে। এক পুৰুষাৰ্থ হিচাপে ধৰ্ম শব্দই এক নৈতিক প্ৰমূল্য প্ৰকাশ কৰে, যি সকলো পুৰুষাৰ্থৰ আধাৰস্বৰূপ। বহল অৰ্থত ধৰ্ম ভাৰতীয় সংস্কৃতিৰ প্ৰাণস্বৰূপ। জাগতিক সমৃদ্ধি, আধ্যাত্মিক উৎকৰ্ষৰ বাবে ধৰ্ম অৱশ্য পালনীয় কৰ্তব্য। সমাজত প্ৰত্যেক ব্যক্তিৰে স্বধৰ্ম আছে। ইন্দ্ৰিয়সমূহক সংযম কৰি নিজ নিজ কৰ্ম কৰাই মানৱৰ ধৰ্ম। গীতাত উল্লেখ কৰা অনুসৰি স্বধৰ্মৰ অৰ্থ হ'ল নিজৰ কৰ্ম বা কৰ্তব্য। ভাৰতীয় নীতিশাস্ত্ৰ অনুসৰি স্বধৰ্ম ত্যাগ কৰি আনৰ ধৰ্ম গ্ৰহণ কৰাটো অপৰাধ। ধৰ্মই আধ্যাত্মিক পূৰ্ণতা আনে, সামাজিক আচাৰ ব্যৱহাৰৰ প্ৰতি সচেতনতা আনে, কৰ্তব্যবোধ জগাই, ব্যক্তিক অপচিন্তা, অপকৰ্মৰ পৰা দূৰত ৰাখে। গতিকে ধৰ্ম মানৱ জীৱনত অতিকৈ ব্যাপক প্ৰভাৱ আছে। নেক্সট আহিলে অৰ্থ। দৈনন্দিন জীৱনত অৰ্থৰ গুৰুত্ব অপৰিসীম। অৰ্থৰ অবিহনে জীৱন নিৰ্বাহ কৰাটো সম্ভৱ নহয়। অৰ্থক আন পুৰুষাৰ্থৰ সাধন হিচাপেহে
ব্যৱহাৰ কৰিব লাগে। নিজৰ আৰু পৰিয়ালৰ প্ৰয়োজন পূৰণৰ উপৰিও গৃহস্থাশ্ৰমৰ দায়িত্ব আৰু কৰ্তব্য সুকলমে পৰিচালিত কৰিবলৈ অৰ্থৰ প্ৰয়োজন। অৰ্থৰ আয় ব্যয়ৰ ক্ষেত্ৰত সংযমী হ'বলৈ ভাৰতীয় নীতিশাস্ত্ৰত প্ৰথমে ধৰ্মৰ শিক্ষা দিয়া হয়। অৰ্থক ধৰ্ম আৰু কামৰ সাধন হিচাপেহে গুৰুত্ব দিয়া হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে পুৰুষাৰ্থ সিদ্ধিৰ পথ সুগম কৰি তোলা। কৌটিল্যই তেওঁৰ অৰ্থশাস্ত্ৰত অৰ্থৰ গুৰুত্ব ব্যাখ্যা কৰিছে। তেওঁ ধৰ্ম আৰু কামতকৈ অৰ্থক বেছি গুৰুত্ব দিছে। কাৰণ অৰ্থই সদ্গুণ আৰু উপভোগত অৰিহণা যোগায়। কৌটিল্যই লোভৰ বশৱৰ্তী হৈ অনিয়ন্ত্ৰিতভাৱে অৰ্থ আহৰণ কৰাৰ কথা কোৱা নাই। তেওঁৰ মতে ধৰ্ম বা সজ্গুণৰ আধাৰত অৰ্থ আহৰণ কৰিব লাগে। মহাভাৰতত অৰ্জুনে কৈছে, ধৰ্ম সম্পূৰ্ণৰূপে অৰ্থৰ ওপৰত নিৰ্ভৰশীল। সকলো ধৰ্মীয় অনুষ্ঠান, সকলো সুখ, আনকি স্বৰ্গও অৰ্থৰ দ্বাৰাহে লাভ কৰিব পাৰি। নেক্সট আহিলে কাম পুৰুষাৰ্থ। ভাৰতীয় দৰ্শনৰ পুৰুষাৰ্থসমূহৰ ভিতৰত কাম মানৱ জীৱনৰ এক লক্ষ্য বা আদৰ্শ। বহল অৰ্থত কাম হ'ল এক জৈৱিক প্ৰবৃত্তি যাৰ সহায়ত জীৱৰ অস্তিত্ব অব্যাহত থাকে। কাম মানে ইচ্ছা বা আকাংক্ষা যি সকলো ক্ৰিয়াৰ প্ৰেৰক শক্তি। এই কাম আকৌ তিনি প্ৰকাৰৰ: সাত্ত্বিক, ৰাজসিক আৰু তামসিক। ধৰ্মমতে সম্পন্ন কৰা কামক সাত্ত্বিক কাম বোলে। এনে কামৰ ফল সদায় সুখকৰ। বিষয় বাসনা, ভোগ বিলাস, ইন্দ্ৰিয় সম্ভোগৰ বাবে উৎপন্ন হোৱা কাম ৰাজসিক কাম। এইবোৰ ভোগ কৰাৰ সময়ত সুখকৰ, কিন্তু ফল দুখকৰ। নিদ্ৰা, আলস্য আদিয়ে উৎপন্ন কৰা ইচ্ছা হৈছে তামসিক কাম। এনে কাম ভোগ কৰোঁতে সুখকৰ নহয় আৰু ফলো সুখদায়ক নহয়। যদিও বংশ ৰক্ষা, সমাজ ৰক্ষা আৰু সামাজিক বিকাশৰ মূলতে হ'ল কাম, কিন্তু কাম নিয়ন্ত্ৰিত, সংযমিত আৰু ধৰ্মৰ অনুবৰ্তী হ'ব লাগিব। ধৰ্মৰ বিৰোধী কাম সকলোৰে বাবে অনিষ্টকাৰী আৰু অকল্যাণকামী। কাম সাধনহে, সাধ্য নহয়। নেক্সট আহিলে মুখ্য। ভাৰতীয় দৰ্শন অনুসৰি মুখ্য হৈছে পৰম পুৰুষাৰ্থ। মুখ্য প্ৰাপ্তিয়ে হৈছে মানৱ জীৱনৰ চৰম লক্ষ্য। মুখ্যৰ ব্যুৎপত্তিগত অৰ্থ মুক্তি। এই মুক্তিয়ে জাগতিক বা আধ্যাত্মিক সকলো প্ৰকাৰৰ দুখৰ পৰা মুক্তিক বুজাইছে। জন্ম মৃত্যুৰ সংসাৰ চক্ৰৰ পৰা হাত সাৰিব পৰা অৱস্থাটোৱেই ভাৰতীয় দৰ্শনে মোক্ষপ্ৰাপ্তিৰ অৱস্থা বুলি কৈছে। মোক্ষ হৈছে সুখ দুখৰহিত পৰম আনন্দময় শান্তিৰ অৱস্থা। কোনো কোনোৰ মতে অবিদ্যা
বা অজ্ঞানতা দূৰ কৰি শুদ্ধ চৈতন্য আত্মাৰ উপলব্ধিয়েই মুক্তি। মুখ্য সম্পৰ্কে প্ৰধানকৈ দুটা মত পোৱা যায়। প্ৰথমটো হৈছে বিদেহ মুক্তি আৰু দ্বিতীয়টো হৈছে জীৱন মুক্তি। কিছুমানৰ মতে জীৱই সম্যক জ্ঞান লাভ কৰি কেৱল আত্মাৰ স্বৰূপ উপলব্ধি কৰিলেই নহ'ব, দেহৰ সম্পৰ্কও ত্যাগ কৰিব লাগিব। ন্যায়, বৈশেষিক আৰু মীমাংসা দৰ্শনে এনে মত পোষণ কৰে। ইয়াকে বিদেহ মুক্তি বোলা হয়। আনহাতে আন কিছুমানৰ মতে দেহ ধাৰণ কৰিও বৰ্তমানতেই মুক্তি লাভ কৰিব পাৰি। মুক্তিৰ বাবে দেহ আৰু সংসাৰ ত্যাগৰ প্ৰয়োজন নাই। ইয়াক জীৱন মুক্তি বোলে। মুক্তিৰ প্ৰকৃত অৰ্থ হৈছে আত্মাৰ স্বৰূপ উপলব্ধি কৰা। জৈন, বৌদ্ধ, সাংখ্য আৰু অদ্বৈত বেদান্ত সকলে এনে মত পোষণ কৰে। বুদ্ধই মোক্ষক নিৰ্বাণ বুলি কৈছে। আকৌ শংকৰাচাৰ্যৰ মতে মুক্তিৰ অৱস্থা সৎ, চিত আৰু আনন্দৰ অৱস্থা। বুদ্ধই জীৱিত অৱস্থাতেই নিৰ্বাণ লাভ কৰিছিল। নেক্সট আহিলে ভাৰতীয় দৰ্শনত মোক্ষ প্ৰাপ্তিৰ তিনিটা মাৰ্গ বা পথৰ উল্লেখ আছে। সেইকেইটা হৈছে, প্ৰথমটো হৈছে কৰ্মযোগ, দ্বিতীয়টো ভক্তিযোগ আৰু তৃতীয়টো জ্ঞানযোগ। প্ৰথম আমি কৰ্মযোগৰ কথা আলোচনা কৰিম। কৰ্মযোগত কৈছে মানুহৰ জীৱন কৰ্মময়। কৰ্ম নকৰাকৈ কোনো মানুহ থাকিব নোৱাৰে। গীতাৰ মতে নিষ্কাৰ্ম কৰ্মই প্ৰকৃত কৰ্ম। নিষ্কাৰ্ম কৰ্ম বুলিলে কৰ্মফলত আসক্তি নাৰাখি স্বাৰ্থশূন্য হৈ কৰা কৰ্মক বুজাইছে। ফলৰ আশা কৰি কৰা কামে আমাক বন্ধনত লিপ্ত কৰে। কৰ্মফলৰ আশা ত্যাগ কৰি কৰ্ম কৰিলে আত্মশুদ্ধি আৰু আত্ম উপলব্ধি হয়। ইয়াকে মোক্ষ বা মুক্তি বোলে। নেক্সট আহিলে ভক্তিযোগ বা ভক্তি মাৰ্গ। ভক্তি মাৰ্গ হ'ল মোক্ষ লাভৰ এক পথ। এই মাৰ্গৰ যোগেদি ভক্ত আৰু ভগৱানৰ মাজত এক আৱেগিক সম্পৰ্ক গঢ় লৈ উঠে। এই মাৰ্গত ঈশ্বৰক এজন ব্যক্তি হিচাপে ধৰা হয় আৰু ভক্তি হৈছে তেওঁৰ প্ৰতি থকা বিশ্বাস তথা প্ৰেম। ঈশ্বৰৰ উপাসনা সাধাৰণ মানুহৰ বাবে এক সহজ পথ। ঈশ্বৰৰ ওপৰত অবিচলিত বিশ্বাসৰ জৰিয়তেই মোক্ষ বা মুক্তি লাভ কৰাটো সম্ভৱ হয়। নেক্সট আহিলে জ্ঞানযোগ বা জ্ঞান মাৰ্গ। জ্ঞান মাৰ্গ মোক্ষ লাভৰ আন এক পথ। এই মাৰ্গ কৰ্ম আৰু ভক্তি মাৰ্গৰ বিৰোধী নহয়। পৰম সত্তাৰ সাক্ষাৎ দৰ্শনেই হৈছে জ্ঞান মাৰ্গ। জ্ঞান মানে ইয়াত অজ্ঞানতা বা অবিদ্যাৰ পৰা মুক্তিক বুজাইছে। যিজনে এই পথেৰে অগ্ৰসৰ হয় তেওঁ জীৱাত্মা, পৰমাত্মা আৰু জগত সম্পৰ্কে জ্ঞান লাভ কৰি মুক্তি লাভ কৰিব পাৰে। ধৰ্ম, অৰ্থ আৰু কাম এই তিনিটা পুৰুষাৰ্থক ত্ৰিবৰ্গ বুলি কোৱা হয়। এই ত্ৰিবৰ্গ হৈছে সাধন আৰু মোক্ষ হ'ল সাধ্য।
আকৌ মুখ্যক পৰমাৰ্থ বুলিহে গণ্য কৰা হয়। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়া আগলৈ এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু যিসকলে মোৰ আগৰ ভিডিঅ'খিনি চাবলৈ পোৱা নাই সেইসকলে এই ভিডিঅ'ৰ ওপৰত ওলাই থকা আই বটনত ক্লিক কৰিব। তেতিয়া মোৰ আগৰ আলোচনাখিনি আপোনালোকে চাবলৈ পাব। আজিলৈ ইমানেই।